যাত্ৰা, যাৰ আধাৰত যি যাত্ৰাত আমি 126টা বিধানসভা সমষ্টিত গ্ৰহণ কৰা বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজৰ শুভাৰম্ভণি অথবা আধাৰশিলা আমি স্থাপন কৰাৰ এটা সিদ্ধান্ত আছিল আৰু তাৰ সিদ্ধান্ত মৰ্মে আজি লাহোৱাল সমষ্টিত আমি প্ৰায় 8টা স্থানত আমি প্ৰত্যেক চাহ বাগিচাত একোটা পুৰীৰ জগন্নাথ মন্দিৰ আৰ্হিৰে একোটা মন্দিৰ আৰু স্কিল চেণ্টাৰ নিৰ্মাণৰ আমি আধাৰশিলা কৰিছোঁ আৰু লাহোৱালত এখন চাহ বাগিচা অঞ্চলত এখন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ আমি আধাৰশিলা কৰিছোঁ। মই ভাবোঁ যে এই যি স্কিল চেণ্টাৰ আৰু কমিউনিটি চেণ্টাৰ নিৰ্মাণ হ'ব, এই নিৰ্মাণৰ আধাৰত আমাৰ চাহ বাগিচা অঞ্চলত বসবাস কৰা জনসাধাৰণৰ আধ্যাত্মিক চিন্তা চেতনাৰ পৰা আৰম্ভ কৰি সামাজিক পাৰিবাৰিক এই গোটেই বিষয়বিলাক যথেষ্ট পৰিমাণে তেখেতসকল লাভান্বিত হ'ব। আমাৰ নতুন প্ৰজন্ম চাহ বাগিচাৰ নতুন প্ৰজন্মই নিজৰ দক্ষতা বিকাশৰ জৰিয়তে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব আৰু বাগিচা অঞ্চলত অতদিনে যি অৱহেলিত হৈ আছিল উচ্চ শিক্ষা, এই উচ্চ শিক্ষা ক্ষেত্ৰতো এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব। আমি ইতিমধ্যে আজি 9টা আমাৰ স্কিল চেণ্টাৰ যি প্ৰভু জগন্নাথৰ আমাৰ মন্দিৰৰ লগতে স্কিল চেণ্টাৰৰ লগতে আমি মডেল স্কুল, কেইবাখনো মডেল স্কুল আৰু আমাৰ লাহোৱালৰ হাইস্কুলখন আজি প্ৰায় 7 কোটি টকাৰ আমি সেইখনো আজি ভূমি পূজন হ'ব। গতিকে এই ধৰণে আমি কেইবাটাও আজি প্ৰজেক্ট আজি দিনজোৰা কাৰ্যসূচী লৈছোঁ। প্ৰায় 18টামান প্ৰজেক্ট আমাৰ আজি আছে, তাৰে ইতিমধ্যে 8টামান প্ৰজেক্ট ইতিমধ্যে সমাপ্ত হৈছে আৰু বাকী মটক চাহ বাগিচাত গৈ আমি তাত আমি আধাৰশিলা কৰিম, যিহেতু আমাৰ ইলেকশ্যনৰ সময়তো কামবিলাক চলি থাকে। তাৰ কাৰণে আমি ততাতৈয়াকৈ হ'লেও আজি বিকাশ যাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ অসমৰ জনপ্ৰিয় কেবিনেট মন্ত্ৰী আমাৰ বিমল বৰা ডাঙৰীয়া আহিছে, তেখেতক লগত লৈ আজি গোটেই কামখিনি আমি কৰি আছোঁ আৰু আমি আশা কৰোঁ যে এইধৰণে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমৰ লগতে লাহোৱাল বিধানসভা সমষ্টিকো যাতে আমাৰ কৃপা দৃষ্টিৰে চাই আৰু যাতে আমাৰ উন্নয়ন কৰক। বাগিচাবিলাকত যিধৰণে উন্নয়ন সাধন হৈছে আৰু উন্নয়ন কৰিব লাগিব আৰু বহুত কাম কৰিব লগা আছে। বাগিচাৰ ৰাস্তা পদূলি এতিয়াও বহুতখিনি নিৰ্মাণ কৰিব লগা আছে, শেষ হৈ যোৱা নাই, কাৰণ এতিয়াও আমি আৰু 30% বা 20% তেনেকুৱা ৰাস্তা পদূলিকে প্ৰমুখে কৰি অন্যান্য উন্নয়নমূলক কামখিনি কৰিব লগা আছে। সেইখিনিও যাতে ভৱিষ্যত দিনত আমাৰ এখন চৰকাৰ কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। মোৰ সমষ্টিত প্ৰায় 100 কোটি টকা ওপৰৰ কাম হৈছে এই বছৰ। বিগত বছৰতো তেনেকৈ 100 কোটি টকা ওপৰৰ কাম হৈছে। প্ৰতি বছৰে আমি 100 কোটি টকাৰ ওপৰত অন্যান্য উন্নয়নমূলক কামবিলাক আমি আমাৰ সমষ্টিবিলাক আমি কৰিবলৈ সুবিধা পাইছোঁ। কাইলৈ সৰ্বানন্দ সোণোৱাল আহিব, কেনেকুৱা ধৰণৰ তাক লৈ কেনে ধাৰাবাহিকভাৱে আন্দোলন কৰি আছে, কি ক'ব? এই যিখন আইন নাগৰিকত্ব আইন, এই নাগৰিকত্ব আইনখন এতিয়াৰ নহয়, 1955তে এই নাগৰিকত্ব আইন প্ৰণয়ন কৰা হৈছিল আৰু সময়ে সময়ে বিভিন্ন সময়ত এই আইনখন সংশোধন হয়। বহুতবাৰ সংশোধন হৈছে, এতিয়ালৈকে বহুবাৰ, মই সংখ্যাটো ঠিক মই পাহৰিছোঁ, 8-9 বাৰ ইয়াতে সংশোধন হৈছে। ইও এক সংশোধনী, ইয়াত বেলেগ একো নাই, নতুনকৈ একো আইন নহয়, এখন সংশোধন। আৰু এই সংশোধনৰ ভিত্তিত এই কিছু লোকে যেনেধৰণৰ এটা ধাৰণা সমগ্ৰ অসমবাসীক দিছে যে কোটি কোটি হিন্দু বাংলাদেশী আহিব, আৰু আজিৰ পৰা 4 বছৰৰ আগত তেখেতসকলে এনেকুৱা এটা ধাৰণা দিলে যে আজি ৰাতিটো যদি আমি নৰখোঁ তেতিয়াহ'লে তেওঁলোক আহি আমাৰ ঠাইবিলাক ল'বহি, বাগিচাত কাম কৰিব। আৰু সেইকাৰণে জনসাধাৰণে গোটেই বিষয়টোক নজনাকৈ তেওঁলোকৰ কথাত পতিয়ন গৈ এটা তেনেধৰণৰ বাতাবৰণ সৃষ্টি হৈছিল। সেই সময়ত আমি কৈছিলোঁ যে এজনো নাহে, চিন্তা কৰিবলগীয়া নাই। আজি 4 বছৰ পাৰ হৈ গ'ল, তেনেকুৱা কোনো এজন অহা নাই। গতিকে ইয়াক লৈ ইলেকশ্যনৰ ইছ্যুৰ বাহিৰে কি হ'ব পাৰে? আজি বিকাশৰ চিন্তা আমি আগুৱাই লৈ যাব লাগিব, নতুন প্ৰজন্মৰ কৰ্মসংস্থাপনৰ পথৰ আমি সন্ধান দিব লাগিব। আৰু সেইকাৰণে যদি আপোনালোকে চাই, যোৱা 14 চনৰ পৰা সমগ্ৰ দেশ যি বিকাশৰ পথেৰে আগুৱাই গৈছে, 16 চনৰ পৰা অসমখন যি গতিৰে আগুৱাই গৈছে, গাঁও চহৰ নগৰ চাহ বাগিচা চৰ পাহাৰ সকলোতে এটা সুন্দৰ উন্নয়নমূলক পৰিৱেশ সৃষ্টি হৈছে, য'ত নতুন প্ৰজন্মই আশাৰ সপোন দেখিছে। আজি অসমত ইণ্ডাষ্ট্ৰিয়েল পলিচি আমি কাষ্টমাইজ কৰিছোঁ, যাৰ ফলত আজি বহু হাজাৰ কোটি টকা ইয়াত ইনভেষ্টমেণ্ট হৈছে, যি ইনভেষ্টমেণ্টৰ জৰিয়তে আমি কৃষকসকল উপকৃত হ'ব, বিভিন্ন অঞ্চল ডেভেলপমেণ্ট হ'ব, কৰ্মসংস্থাপন সৃষ্টি হ'ব। আমি সেই চিন্তাৰে আগুৱাব লাগিব আৰু ইনভেষ্টমেণ্টৰ বাতাবৰণ নিৰ্মাণ হ'বৰ কাৰণে শান্ত পৰিৱেশ লাগিব। আৰু সেই শান্ত পৰিৱেশৰ পৰা যদি আমি অশান্ত পৰিৱেশলৈকে লৈ যাওঁ, ডেফিনেটলি নিউ জেনেৰেশ্যন তাৰ পৰা ক্ষতিগ্ৰস্ত হ'ব। আৰু এই কা আন্দোলন কাৰ লগত কৰিছে? কংগ্ৰেছৰ লগত, যি কংগ্ৰেছে অসমত 855 জন ব্যক্তিক হত্যা কৰিছিল। 855 জন ব্যক্তি অসম আন্দোলনৰ সময়ত, আপোনালোকৰ নিশ্চয় মনত আছে। আজি নতুন প্ৰজন্মই হয়তো এই কথাবিলাক নাজানে,
855 জন হত্যা কৰা কংগ্ৰেছৰ লগত জাতীয়তাবাদ একেবাৰে নাভূত নাচুক ঘটনা। অসমৰ ইতিহাসত এনেধৰণৰ যি সংমিশ্ৰণেৰে ৰাজনীতি কৰিব আহিছে কংগ্ৰেছে 855 জন অসমৰ অস্তিত্ব বিপন্ন হ'ব বুলি অনুভৱ কৰি, কৃষ্টি সংস্কৃতি ৰীতি নীতি বিপন্ন হ'ব বুলি অনুভৱ কৰি অসমৰ জনসাধাৰণে 6টা বছৰ আন্দোলন কৰিছিল, হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছিল। 855 জনক কংগ্ৰেছে গুলীয়ে হত্যা কৰিলে। সেই সময়ত জনসাধাৰণ গৈ পিনি মাটিৰ তলত থাকিব লগা পৰিৱেশ সৃষ্টি হৈছিল, গছৰ ওপৰত থাকিব লগা পৰিৱেশ সৃষ্টি হৈছিল, ঘৰ এৰি হাবিত ধাননিত থাকিব লগা পৰিৱেশ সৃষ্টি হৈছিল। সেই কংগ্ৰেছৰ লগত লগ লাগিলে পিনি এতিয়া জাতীয়তাবাদ আমি কৰিছোঁ। কেনেকৈ অসমৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশ ভাৰতীয় জনতা পাৰ্টী আগুৱাই লৈ যাব লাগে, কেনেধৰণে চাহ বাগিচাৰ অঞ্চলৰ ৰাইজ আগুৱাই যাব লাগে শিক্ষা দীক্ষাৰে, কেনেকৈ নতুন প্ৰজন্মই কৰ্মসংস্থাপন সৃষ্টি হ'ব পাৰে, জাতিৰ সন্তানসকলক আগুৱাই লৈ যাবৰ কাৰণে কৰা কামেই হ'ল জাতীয়তাবাদ। আৰু সেই জাতীয়তাবাদ ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে। ইতিমধ্যে আজি 9টা আমাৰ স্কুল চেণ্টাৰ যি প্ৰভু জগন্নাথৰ মন্দিৰৰ লগতে স্কুল চেণ্টাৰ আমি মডেল স্কুল আৰু আমাৰ লাহোৱালৰ হাইস্কুলখন আজি প্ৰায় 7 কিলোমিটাৰ সেইখনো আজি ভূমি পূজা হ'ব। গতিকে এই ধৰণে আমি কেইবাটাও আজি প্ৰজেক্ট আজি দিনটোৰ কাৰ্যসূচী লৈছোঁ। প্ৰায় 18টামান প্ৰজেক্ট আমাৰ আজি আছে। তাৰে ইতিমধ্যে 8টামান প্ৰজেক্ট ইতিমধ্যে সমাপ্ত হৈছে আৰু বাকী মটক চাহ বাগিচাত গৈ আমি আধা বেলা কৰিম, যিহেতু আমাৰ ইলেকশ্যনৰ কামবিলাক চলি থাকে। তাৰ কাৰণে আমি ততাতৈয়াকৈ হৈছোঁ আজি বিকাশ যাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ অসমৰ জনপ্ৰিয় মন্ত্ৰী আমাৰ বিমল বৰা লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমৰ লগতে লাহোৱাল বিধানসভা সমষ্টিকো যাতে আমাৰ কৃপা দৃষ্টিৰে চাই আৰু যাতে আমাৰ উন্নয়ন কৰক। বাগিচাবিলাকত যিধৰণে উন্নয়ন সাধন হৈছে আৰু উন্নয়ন কৰিব লাগিব আৰু বহুত কাম কৰিব লগা আছে। বাগিচাৰ ৰাস্তা পদূলি এতিয়াও বহুতখিনি নিৰ্মাণ কৰিব লগা আছে, শেষ হৈ যোৱা নাই। কাৰণ এতিয়াও আমি আৰু 30% বা 20% তেনেকুৱা ৰাস্তা পদূলিকে পুনৰুকে কৰি অন্যান্য উন্নয়নমূলক কামখিনি কৰিব লগা আছে। এইখিনিও যাতে ভৱিষ্যত দিনত আমাৰ এইখন চৰকাৰ কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। মোৰ সমষ্টিত প্ৰায় 100 কোটি টকা ওপৰৰ কাম হৈছে এই বছৰ। বিগত বছৰতো তেনেকৈ 100 কোটি টকা ওপৰৰ কাম হৈছে। প্ৰতি বছৰে আমি 100 কোটি টকাৰ ওপৰৰ অন্যান্য উন্নয়নমূলক কামবিলাক আমি আমাৰ সমষ্টিত আমি কৰিবলৈ সুবিধা পাইছোঁ। কাইলৈ সৰ্বানন্দ সোণোৱাল আহিব, কেনেকুৱা ধৰণৰ? কাইলৈ আমি উৰুৱামালৰে কাইলৈ আমাৰ লাহোৱাল চাব বিধানসভা সমষ্টিৰ ৰাইজে লাহোৱাল চাব সমষ্টিৰ ৰাইজে আৰু আমি এয়াৰপৰ্টত তেখেতক আমি উষ্ম আদৰণি জনাম। প্ৰায় আমাৰ 7,000 কাৰ্যকৰ্তাই কাইলৈ আমাক তেখেতক শুভেচ্ছা জনাব। ইয়াৰ লগে লগে মানকটা যিখন আমাৰ ফিল্ড আছে, মানকটা ফিল্ডত তেখেতে আমাৰ বিভিন্ন আমাৰ সমষ্টিৰ অহা ৰাইজক তেখেতে সম্বোধিত কৰিব। সেয়েহে মই কাইলৈ প্ৰতিগৰাকী আমাৰ শুভাকাংক্ষী ৰাইজক এই দুটা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। কাইলৈ এয়াৰপৰ্টত তেখেতক আদৰিবৰ কাৰণে লাহোৱাল চাব বিধানসভা সমষ্টিৰ পৰা 8,000 আমাৰ শুভাকাংক্ষী কাইলৈ উপস্থিত থাকিব দিনৰ 12 বজাত। আৰু ঠিক তেনেকৈ আমাৰ মানকটা ফিল্ডতো প্ৰায় 30,000 আমি তেনেকুৱা শুভাকাংক্ষী কাৰ্যকৰ্তাক লৈ তেখেতে সম্বোধন কৰিব প্ৰথমবাৰৰ কাৰণে তেখেতে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত।